যোৱা 22 তাৰিখৰ পৰা আমাৰ যি টুলগেট আছে এই যোগদলত সেই যোগদলৰ টুলগেটৰ লেচি সলনি হোৱা বুলি আমি গম পালোঁ যোৱা 22 তাৰিখে। গম পোৱাৰ পিছতে আমাৰ মানুহখিনি যিখিনি মানুহে আগৰ লেচিৰ পৰা সুবিধা পাইছিল অহা যোৱা কৰাত ডিমৰীয়াবাসী ৰাইজে, কিন্তু এই নতুন লেচি অহাৰ পিছতে আমি সেই সুবিধাৰ পৰা বঞ্চিত হোৱা যেন আমাৰ অনুমান হ'ল। কাৰণ আমাৰ পাছ থকাৰ পিছতো আমাক আকৌ পইচাৰ ডিমাণ্ড কৰিলে তেওঁবিলাকে। আমি কথাখিনি তেওঁলোকক বুজালোঁ, কিন্তু তেওঁলোকে নুবুজিলে বা বুজা নাই, এতিয়ালৈকে বুজা নাই যে তেওঁলোকে আমি অহা যোৱা কৰিলে আমাৰ পাছ দেখালে সেই পাছ নামানে। তেনে ক্ষেত্ৰত আমাৰ যি প্ৰতিবাদী মঞ্চ আছিল, টোলগেট প্ৰতিবাদী মঞ্চ, আমি আকৌ ইয়াত বহিলোঁ, তেওঁলোকৰ বিষয়ববীয়াক আমি মাতিলোঁ। মাতাৰ পিছত তেখেতসকলক বুজাই দিয়া হ'ল যে আমি আগতেই আগৰ টোলগেটে আমাক এইখিনি সুবিধা দিছিল, যিখিনি সুবিধা আমাক দিছিল সেইখিনি আমি কৈ দিয়া হৈছিল। আৰু তেওঁবিলাকে এই গোটেই কথা শুনি যোৱাৰ পিছতো আমাৰ কোনো এটা আমাক সিদ্ধান্ত নিদিয়াৰ পিছতো আকৌ তেওঁবিলাকে সেই টোলগেটত অহা যোৱা কৰোঁতে পইচা লোৱাৰ আৰম্ভণি কৰিলে বা কৰি আছে। এনে ক্ষেত্ৰত আজি আমি 23 তাৰিখে আমি তেওঁক এখন মেমৰেণ্ডাম দিয়া গ'ল। আৰু তাত আমি উল্লেখ কৰিছিলোঁ আমাৰ 7টা মানে আগৰ লেচিয়ে দিয়া সুবিধাখিনিয়ে আমি অতিৰঞ্জিতভাৱে বা বেলেগকৈ আমি কোনো ধৰণৰ সুবিধা বিচৰা নাই তেওঁলোকৰ পৰা। তেনে ক্ষেত্ৰত তেওঁবিলাকে আজি আহি আমাক এটা উত্তৰ দিলে যে তেওঁবিলাকে একেবাৰে আমি যিখিনি আমাৰ আগৰ লেচিৰ আমাক সুবিধা দিছিল তাৰে 10 ভাগৰ 1 ভাগ মাত্ৰ আমাক তেওঁবিলাকে দিব ওলাইছে। তাত আমি মান্তি হোৱা নাই, আমাৰ ৰাইজ মান্তি হোৱা নাই, ডিমৰীয়াবাসী মান্তি হোৱা নাই। এনে ক্ষেত্ৰত আমি তেওঁলোকক আকৌ হয়তো এদিন আমি সময় দিছোঁ। এই এদিনৰ ভিতৰত যদি তেওঁবিলাকে আমাক কিবা জনালে, আৰু নহ'লে আমাৰ ৰাইজে আজি সিদ্ধান্ত লৈছে যে অহা 29 তাৰিখে আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম। ক্ৰিছ বিউটি চেলন আপোনাৰ বাবে এখনি উপযুক্ত সৌন্দৰ্য চৰ্চা কেন্দ্ৰ, য'ত উপলব্ধ সৌন্দৰ্য চৰ্চাৰ সকলো সা সুবিধা। যোগাযোগৰ ঠিকনা দিৱান মাৰ্কেট ফাৰ্ষ্ট ফ্ল'ৰ অপজিট অনুৰাধা চিনেপ্লেক্স। অধিক জানিবৰ বাবে এতিয়াই যোগাযোগ কৰক 6900977328 অথবা 9577017472 নম্বৰত।